নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বৃহস্পতিবাৰৰ কাৰণে। চ' আজিৰ যোনটোত বেংক নিফটিৰ এক্সপাইৰী আছিলে, যিহেতু বেংক নিফটিৰ এক্সপাইৰী আমি আজি ইয়াতে হ'ল। চ' ইয়াতে মাৰ্কেটে কেনেকৈ মোমেণ্টাম কৰিলে প্ৰথমতে আমি এইটো চাওঁ। যদি বেংক নিফটিটো আমি প্ৰথমতে চাই লওঁ, বেংক নিফটিত যদি তেনেকৈ চাই ইয়াতে 3 দিনৰ পৰা মাৰ্কেটে এটা ৰেঞ্জত আছিলে, হয়নে? এইটো ৰেঞ্জত মাৰ্কেটে ট্ৰেড কৰি আছিলে মানে অলমষ্ট 3 দিনৰ পৰা এইটো ৰেঞ্জতে মাৰ্কেটে ট্ৰেড কৰি আছিলে। যদি আপোনালোকে চাই ইয়াতে অলমষ্ট 5 তাৰিখৰ পৰা 5 তাৰিখ, 8 তাৰিখ আৰু 9 তাৰিখ, এই 3 দিন মাৰ্কেটে এইটো ৰেঞ্জ 400 পইণ্টৰ ৰেঞ্জত এটা ইয়াতে ট্ৰেড কৰি আছিলে। আজিৰ দিনটোত কি হ'ল, মাৰ্কেটে ট্ৰাই কৰিলে এই যোনটো ল' আছিলে, ল'টো ৰাতিপুৱা ইয়াতে ব্ৰেক কৰিবলৈ ট্ৰাই কৰিলে, কিন্তু বহুত ভলেটিলিটি আছিলে প্ৰথম হাফটোত। এইখিনি এটলিষ্ট মানে 10টা বা 10:30লৈকে বহুতখিনি ভলেটিলিটি মাৰ্কেটে কৰিছে। আৰু তাৰপিছতো আপোনালোকে চাব পাৰে এইটো ছাইডৱেজ টাইপৰ মাৰ্কেটে মোমেণ্টাম কৰিছে। মানে কোনো ধৰণৰ তেনেকুৱা একো ভাল মোমেণ্টাম বেংক নিফটিয়েতো নিদিলে, কিন্তু নিফটিত ভাল মোমেণ্টাম আছিলে, এইটো আমি চাম। কিন্তু বেংক নিফটিত এটা বস্তুত এক্সপেক্টেশ্যন আছিলে যে এইটো লেভেল যদি আজি ব্ৰেক কৰে, আৰু কৰিছেও যোনটো মাৰ্কেটে, কিন্তু তাৰপিছত ফ'ল' থ্ৰু সিমান ভালকৈ ফ'ল' থ্ৰু দিব নোৱাৰিলে। আৰু ক্লজিংটো যদি আমি চাওঁ, মানে ওপৰত অলপ ডাইচি ক্লজিং বুলি এইটো আমি ক'ব লাগিব, ঠিক আছে। চ' এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম বেংক নিফটিৰ যদি আমি চাওঁ, ইয়াতে আজি এটা ল' ইয়াতে বনাইছে। ইয়াৰ নেক্সট যোনটো ছাপৰ্ট আছে, সেই ছাপৰ্টটো একচুৱেলি মই যদি 15 মিনিটছত চাওঁ, সেই ছাপৰ্টটো আছে আমাৰ এইটো। এতিয়া মই মেজৰ ছাপৰ্ট হিচাপে নধৰোঁ, ইয়াৰ যোনটো মেজৰ ছাপৰ্ট আছে সেইটো আমি ধৰিব লাগিব ইয়াতে, এইটো লেভেল যোনটো আছে 51,573, আৰু তাৰ নেক্সটটো হৈছে 51,443. চ' ইয়াৰ পৰা মাৰ্কেটটো যদি আজি যোনটো পাব লাগিছিল, মানে এটা ফ্ল' তলৰ ফালে, সেই ফ্ল'টো হ'ব পাৰে কি কাইলৈ মাৰ্কেটে ইয়াতে পাব পাৰে। যদি মাৰ্কেটটো ইয়াতে ফ্লেট খুলি অলপ কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেকডাউন কৰে, তেতিয়া ভাল পইণ্টছ মাৰ্কেটে তলৰ ছাইডে পাব পাৰে। বিকজ 52,000 আছে। এতিয়া এইটোও হ'ব পাৰে কি আজি যোনটো মাৰ্কেটে যে তলৰ ফালে ফ্ল' মানে মোমেণ্টাম ইমান কৰিব নোৱাৰিলে, বিকজ ইয়াতে চাওক যে বহুত ওচৰে পাজৰে 52,000টো আছিলে, আৰু 52,000টো এটা ৰাউণ্ড লেভেলত কি হয়, যোনবিলাক চেলাৰ্ছ থাকে সিহঁতি বহুত এক্টিভ থাকে। তো অপশ্যন চেলাৰ্ছবিলাক যেতিয়া এক্টিভ এনেকুৱা ৰাউণ্ড লেভেলবিলাকত থাকে, তো কমপ্লিটলি এটা ৰাউণ্ড লেভেল হয়। এইটো লেভেলত কি কৰিছে কি মষ্টলি পুট চেলিংবিলাক হৈ আছিলে আজি। তো সেইটো কাৰণে ইয়াতে আমি ডাঙৰ মোমেণ্টাম ইয়াতে দেখা নাপালোঁ। নহ'লে আজি নন এক্সপাইৰী ডে হ'লে চাগে ইয়াতে ভাল মোমেণ্টাম ইয়াতেও দেখা পালোহেঁতেন, যেনেকৈ আজি নিফটিত দেখা পাইছোঁ, ঠিক আছে। চ' প্ৰথম ট্ৰেডটো কাইলৈ আমি প্লেন কৰিব লাগিব তলৰ ছাইডে যদি ফ্লেট খুলি এইটো ল' যদি কাইলৈ ব্ৰেক কৰে, ঠিক আছে। ছেকেণ্ড কথাটো হৈছে কি ফ্লেট যদি খুলি পেলাই মাৰ্কেটে যদি ওপৰ ছাইডতো কিন্তু ব্ৰেক কৰে, তেতিয়াহ'লে কি হ'ব, আকৌ এই ৰেঞ্জটোৰ ভিতৰত মাৰ্কেট আহি যাব পাৰে, আৰু এটা ট্ৰেড আমি ওপৰ ছাইডে পাব পাৰোঁ, ঠিক আছে। তো ওপৰ ছাইডে মই আপোনালোকক এইটো ক'ম কি ওপৰ ছাইডে যদি ট্ৰেড লয়, তেতিয়া এনেকৈ প্লেন কৰিব যে মাৰ্কেটটোৱে ব্ৰেকআউট দিছে, ব্ৰেকআউট দি যেতিয়া ৰিটেষ্ট কৰি পেলাই আকৌ যেতিয়া ব্ৰেক কৰিব হাইটো, তেতিয়া আপোনালোকে প্লেন কৰিব, ঠিক আছে। তেতিয়া আপোনালোকৰ কি হ'ব, ইয়াতে বেছি ভাল কনফাৰ্মেশ্যনত আপোনালোকে পাব পাৰে ইয়াতে ট্ৰেডটো, ঠিক আছে। কিন্তু তলৰ ছাইডে অলৰেডি এটা আজি ইণ্ডিকেশ্যন দিছে যে মাৰ্কেটে তলৰ ছাইডে ল'টো যোনটো আছিলে, ল'টো এটা ৰেঞ্জৰ ল'টো অলৰেডি ব্ৰেক কৰি দিছে, তাৰ তলত ক্লজিং দি দিছে। তো ইয়াৰ এই লেভেলটো যদি ব্ৰেকডাউন হয়, তেতিয়াহ'লে আমি অলপ সৰু সুৰা ৰিটেষ্ট চাই পেলাই আমি তাতে এণ্ট্ৰি কৰিব পাৰোঁ, ঠিক আছে। এতিয়া মাৰ্কেটে যদি গেপ আপ খুলি যায়, গেপ আপ যদি খুলি গ'ল, তেতিয়াহ'লে গেপ আপ খুলি গ'লে ইয়াতে ছাপৰ্ট আহিব দিব। এইটো ছাপৰ্ট যদি আকৌ বুলিছনেছ দেখায়, তেতিয়াহ'লে আমি আকৌ বুলিছ ট্ৰেডেই ল'ব লাগিব ইয়াতে, ঠিক আছে। আৰু যদি গেপ ডাউন খুলি যায়, তেতিয়াহ'লে গেপ ডাউন খুলি গ'লে ৰিটেষ্ট কৰিব দিব। ৰিটেষ্ট কৰিলে আকৌ এটা ভাল চেলিং অহাৰ চান্স আছে, ঠিক আছে। তেনেকৈ আমি বস্তুখিনি চাব লাগিব। আৰু তাৰ উপৰিও যদি মাৰ্কেটটো বোলে গেপ আপ খুলি পেলাই তললৈ নাহিলে, তেতিয়া এই ট্ৰেণ্ড লাইনডাল আমি ফ'ল' কৰিব পাৰিম। গেপ আপ খুলিলে গেপ আপ খুলি পেলাই ইয়াতে কনচলিডেট যদি কৰি থাকে মাৰ্কেটৰ, এইটো লেভেল যদি ব্ৰেকআউট কৰি দিয়ে মানে ট্ৰেণ্ড লাইনটো, তেতিয়াহ'লে কিন্তু আমি ভাল মোমেণ্টাম ওপৰ ছাইডে প্ৰথম এইটো টাৰ্গেট আপোনালোকে ৰাখিব পাৰিব। ছেকেণ্ড টাৰ্গেটটো আপোনালোকে ইয়াতে ডাঙৰ টাৰ্গেট আছে, যোনটো হ'ল 53,084, ঠিক আছে। দুটা টাৰ্গেট মই ইয়াতে আপোনালোকক দিছোঁ ওপৰ ছাইডে, ঠিক আছে। এতিয়া আমি নিফটি 50ত আহোঁ। নিফটি 50ত যদি চাই আপোনালোকে, এইটো ভাল এটা প্ৰফিট বুকিং মাৰ্কেটে দেখালে, যোনটোত মাৰ্কেটত যেনেকৈ অল টাইম হাই কালিও লগাইছিলে, আজিওতো এইটো ক'ব গ'লে অল টাইম হাইতে খুলিছিলে মাৰ্কেট। তাৰপিছত মাৰ্কেটটো চিধা চিধি ইয়াতে তলৰ ছাইডে আহিছে, আৰু তলৰ ছাইডে আহোঁতেও আপোনালোকে যদি চাই প্ৰাইজ একশ্যনটো ভাল বনাইছে। মানে ইয়াতে যদি আপোনালোকে চাই তলৰ ছাইডে মাৰ্কেট আহিছে, তলৰ ছাইডে আহি মাৰ্কেটটো আকৌ ৰিটেষ্ট কৰি তাৰপিছত মাৰ্কেটটো এইটো তলৰ ছাইডে আহিছে। তো এনেকুৱা টাইপৰ মাৰ্কেটত কি হয়, মষ্টলি মানুহে যেতিয়া মানে মষ্টলি ট্ৰেডাৰ্ছবিলাকে
যোনটো এক্সপায়াৰি থাকে সেই এক্সপায়াৰিটো ট্ৰেড কৰা হয় তো নিফটিত এতিয়া মানে কি কৰিলে অপাৰেটৰ্ছবিলাকে ইয়াতে মোমেণ্টাম কৰাই দিলে কিন্তু নিফটি বেংকত য'ত আজি মোমেণ্টাম হ'ব লাগিছিলে তাতে কিন্তু মোমেণ্টাম নহ'লে ঠিক আছে যাৰ এক্সপায়াৰি থাকে বিকজ ইয়াতে যদি ভাল মোমেণ্টাম হ'ল হয় তেতিয়া ইয়াতে আজি বিগ প্ৰফিট হোৱাৰ চান্স আছিলে যোনবিলাক অপশ্যন বায়াৰ্ছ আছিলে ঠিক আছে কিন্তু আজিৰ দিনটো যেতিয়া ইয়াতে মাৰ্কেটটো ব্ৰেকডাউন কৰিও যদি ইয়াতে মোমেণ্টাম কৰা নাই তেনেহ'লে ইয়াতে আকৌ অপশ্যন বায়াৰ্ছক ইয়াতে ট্ৰেপ কৰিছে আজি ঠিক আছে চ' এতিয়া আমি এইটো চাব লাগিব নিফটিত লাষ্টৰ যোনখিনি ক্লজিং হ'ল সেইটো এনেকুৱা নহয় কি তলত ক্লজিং হৈছে মাৰ্কেটটো অলপমান হ'লেও ৰিকভাৰী কৰিছে তো কাইলৈ হৈছে নিফটিৰ এক্সপায়াৰি তেতিয়াহ'লে আমি কি এক্সপেক্ট কৰিব পাৰোঁ নিফটিৰ যোনটো এক্সপায়াৰি কাইলৈ আমি এইটো চাব লাগিব যে কাইলৈ কাৰণে আমি চাব লাগিব যে এইটো এটা লেভেল বনাইছে মাৰ্কেটে এই দুটা লেভেল কাইলৈ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু যোনটো হাই ইয়াতে বনাইছে এইখিনিত এইটো ইম্পৰ্টেণ্ট হ'ব বিকজ আপোনালোকে দেখিছে এইটো যে এইটো আগৰ এটা মানে ছাপৰ্ট আছিলে এই জেগাটো দেখিছে এইটো ছাপৰ্ট আছিলে এই ছাপৰ্টটোৰ পৰা ওপৰত গৈছিলে মাৰ্কেট তাৰপিছত এইটো আহি আজি ব্ৰেকো কৰিছিলে তাৰপিছত ইয়াতে আকৌ ৰেজিষ্টেঞ্চ পাইছে ঠিক আছে তো এতিয়া মাৰ্কেটটো যিহেতু মই যদি ইয়াতে ফিবনাকি লগাই চাওঁ অলৰেডি 50%ৰ ওপৰত গুচি গৈছে অলমষ্ট 61ৰ ওচৰত অলৰেডি গুচি গৈছে মানে যোনটো ফল হৈছিলে এই ফলটো এদিনতে এইটো অলমষ্ট আধাতকৈ বেছি ৰিকভাৰী হৈ গৈছে ঠিক আছে তো কাইলৈ আমি এইটো চাব লাগিব কি মাৰ্কেটটো আকৌ এই তললৈ আহিব পাৰে নেকি সেইটো বস্তু আমি চাব লাগিব তাৰ লগত আমি এইটো বস্তু চাব পাৰোঁ যে এই ট্ৰেণ্ড লাইনডাল এইডাল ট্ৰেণ্ড লাইন কাইলৈ কাৰণে ইম্পৰ্টেণ্ট হ'ব এইডাল ট্ৰেণ্ড লাইনত মাৰ্কেটে কেনেকৈ বিহেভ কৰে সেইটো বহুত ইম্পৰ্টেণ্ট হ'ব কাইলৈ যদি মাৰ্কেটে তললৈ আহি পেলাই যদি ইয়াত যদি আমাক ছাপৰ্ট লোৱা দেখায় ওপৰ চাইডে এনেকুৱা টাইপৰ যদি গ্ৰীণ কেণ্ডেল হেমাৰ টাইপৰ বনাই দিয়ে তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ট্ৰেড প্লেন কৰিব পাৰোঁ ভাল ৰিস্ক টু ৰিৱাৰ্ডত 1:2 1:3 আমাৰ ইয়াতে প্ৰথম টাৰ্গেটটো আপোনালোকে ইয়াতে ৰাখিব পাৰিব ছেকেণ্ড টাৰ্গেটটো ইয়াতে মাৰ্কেটে যদি এইটো ক্ৰছ কৰে কাইলৈ তেতিয়াহ'লে চিধা এইটো লেভেললৈকে মাৰ্কেট যাব পাৰে ঠিক আছে এইটো লেভেললৈকে যাব পাৰে বিকজ ইয়াৰ পৰাই যোনটো ফলটো ষ্টাৰ্ট হৈছিলে 24,415 ঠিক আছে এতিয়া মাৰ্কেটে যদি ফ্লেট খোলে আৰু ফ্লেট খুলি পেলাই কনচলিডেট কৰি এইটো লেভেল ব্ৰেকআউট কৰি দিয়ে তেতিয়াও আমি এইটো ট্ৰেড ওপৰ চাইডে ল'ব পাৰিম ঠিক আছে তাৰ লগত যদি মাৰ্কেটে তললৈ আহে আৰু তললৈ আহি পেলাই যদি এইটো লেভেলত ছাপৰ্ট লয় তেতিয়াহ'লেও আমি ইয়াতে বাইঙৰ কাৰণে চাব পাৰিম কিন্তু যদি তললৈ আহি পেলাই মাৰ্কেটে কনচলিডেট কৰি এইটো লেভেল ব্ৰেকডাউন কৰি দিয়ে তেতিয়াহ'লে আকৌ কি হ'ব এইটো এনেকুৱা টাইপৰ প্ৰাইজ একশ্যন বনিব পাৰে যোনটো হ'ল এইটো ৰিটেষ্ট আছিলে আৰু ৰিটেষ্টৰ পিছত আকৌ মাৰ্কেটটো তলৰ চাইডে যাব ঠিক আছে তো সেইটো হিচাপত কাইলৈ আপোনালোকে ট্ৰেডটো প্লেন কৰিব লাগিব বিকজ এইটো যোনটো ক্লজিং দিছে মাৰ্কেটে এই ফলটো ঠিকে আছে বাট ফলৰ যোনটো মানে আধা আছিলে সেই হাফ অলৰেডি মাৰ্কেটে তাৰ ওপৰত গুচি গৈছে ঠিক আছে সেইকাৰণে আমি বাইঙৰ কাৰণে বেছি ইয়াতে প্ৰিফাৰ কৰাটো মই ভাবোঁ কি বেটাৰ হ'ব ঠিক আছে চ' গেপ আপ যদি খুলি যায় অভিয়াছলি আপোনালোকৰ তলত আহিব দিব ইয়াতে বুলিছনেছ যদি দেখায় বুলিছ ট্ৰেড ইয়াতে প্লেন কৰিলে হ'ল ঠিক আছে চ' ইয়াতে আমি আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ কিবা যদি ডাউট আপোনালোকৰ থাকে ৰিগাৰ্ডিং নিফটি 50 বা নিফটি বেংকৰ বা যিকোনো ষ্টকছৰো যদি এনালাইচিছ কৰিব লাগে আমাক জনাব আমি আপোনালোকক হেল্প কৰিবলৈ ৰেডি আছোঁ ধন্যবাদ